আজি এনেকুৱা এটা চমৎকাৰী মন্দিৰলৈ গৈ আছো য'ত মহাদেৱ শিৱই নিজে ভক্তসকলক দেখা দিয়ে আৰু যোনে সোমবাৰ দিনা এই মন্দিৰলৈ আহি মহাদেৱ শিৱৰ শিৱলিংগত পানী ঢালে তাৰ সকলোবোৰ মনোকামনা ইচ্ছা পূৰ হয়। এতিয়া আহি পাই গলো মুম্বাই পুনে মহাৰাষ্ট্ৰ য়েৰদা নামৰ এটা ধুনীয়া লোকেশ্যনত। এয়া চক মেট্ৰ' গৈছে, মেট্ৰ' ৰিয়েলি মেট্ৰত মই কেতিয়াও জীৱনত উঠি পোৱা নাই, এইবাৰ উঠি চাব লাগিব কেনেকুৱা ফিলিং হয়। অ' মাই গড চক, ইয়াতো মহ ওলাই তাৰমানে চক, এয়া চক। আৰু ইয়াৰ নদীৰ পানীবোৰ যে একেবাৰে গেলা চাফা নহয়, তাৰমানে বহুত লেতেৰা পানী তাৰমানে। ব্ৰিজৰ তলৰ পৰা চালে মানে বহুত ভয়ংকৰ লাগে, মানে এটা খুঁটা 10 মহল বিল্ডিঙৰ সমান হ'ব ওখ তাৰমানে, আৰু মজবুতটো চাব মানে কিমান মানে ভয়ংকৰ। এইয়া চক কিমান মজবুত, অ' মাই গড। এটা দলঙৰ খুঁটা বনাবৰ কাৰণে মেৰা ঘৰ যায়ংগা, মাটি বাৰী চব যায়ংগা। তো এইয়া চক পাৰ চৰাই, অ' মাই গড। এ চক লাখ লাখ পাৰ চৰাই, চক লাখ লাখ পাৰ চৰাই। জীৱনত মই ইমান বেছি একেলগে পাৰ চৰাই ক'তো দেখা পোৱা নাছিলো। চক এ চক এনেকুৱা লাগিছে ফিল্মৰ শ্বুটিং এটা কৰি দিওঁ আৰু ইয়াত ডাঙৰ ডাঙৰ বলিউড এক্টৰবিলাকে যে কেতিয়াবা এনেকুৱা শ্বুট লৈ যায় বেকগ্ৰাউণ্ড, পিছফালৰ বেকগ্ৰাউণ্ডৰ পৰা যে পাৰ চৰাই উৰে, এনেকুৱা ধৰণৰ জেগাৰ পৰা ইহঁতি শ্বুট কৰে। চক কিমান লাখ লাখ পাৰ চৰাই আছে, একদম ওপৰতো আছে সেইবিলাক, দেখিছেনে? এইবোৰ চক ভয়ে নকৰে, একেবাৰে ভয় নকৰে। আমাৰ মানে অসমত পাৰ চৰাই যদি ওচৰত গ'লে মানে উৰি যায়, আৰু ইয়াত কিন্তু চক লাখ লাখ আছে, ভয়ে নকৰে। এয়া চক ইয়াত খাবলৈ দিয়া হৈছে। চক ইয়াৰ মানুহৰ এটা কথা মোৰ বহুত ভাল লাগিলে যে জীৱ জন্তুসকলৰ যাতে খাদ্যৰ অভাৱ নহওক তাৰ বাবে ঘৰৰ পৰা খাদ্য সামগ্ৰীবোৰ আনি ইয়াত দি থৈ যায়হি। চক ইয়াত অনলি এটা নহয়, দুটা ব্ৰিজ আছে, দুটা দলং আছে, ইটো পাৰেও এটা দলং আছে। ইয়াত চৰাই চিৰিকটি, গৰু ছাগলী মানে কাৰো মানে খাদ্যৰ অভাৱ নহয়। হেল্ল' গাইজ এয়া চক বহুত ভাল লাগি গৈছে দেই, মজা লাগিছে। মুম্বাইৰ মানুহখিনি চৰাই চিৰিকটি জীৱ জন্তু ইমানেই বেছি মৰম কৰে নহয়, মানে নিজে নাখালেও মানে চৰাই চিৰিকটি জীৱ জন্তুবিলাকক খুৱাব। ইয়াত যদি আপোনালোকে একটা চৰাই মাৰি দিয়ে নহয়, চৰাইজনী যদি আপুনি মাৰি দিয়ে নহয়, চিধা আপুনি 10 বছৰৰ কাৰণে জেলত থাকিব লাগিব। কিন্তু আমাৰ অসমত চৰাইজনী দেখিলে মানে বাটল গুটিয়ে দি একেবাৰে মাৰিয়ে দিয়ে। সেইবাবে আমাৰ অসমত লাহে লাহে চৰাই চিৰিকটিৰ সংখ্যা কমিব ধৰিছে। অ' ৰিয়েলি গাইজ, কেতিয়াবা বাহিৰলৈ আহিব লাগে, মুম্বাই দিল্লী চবতে ঘূৰিব লাগে, বহুত কিছুমান কথা জানিবলৈ পোৱা যায়, মানে বহুত জ্ঞান পোৱা যায়। আৰু ইয়াৰ পৰা অলপ দূৰ গ'লে মানে পাই যাম এয়াৰপৰ্ট, বিমান নগৰ। ইয়াৰ পৰা অসমলৈ যাব পাৰে একদম ফ্লাইটত। চক এতিয়া বলক শিৱ বাবাৰ সেই চমৎকাৰী মন্দিৰটোলৈ যাওঁ। সেয়া জুম কৰি দেখাই দিছোঁ, চক এইটো অনলি 100 মিটাৰ দূৰ আছে। তো ওচৰতে পাই গ'লো ফুল, ভগৱানৰ কাৰণে লৈ লওঁ, ছিঙি লওঁ। অ'কে, এয়া চক গাড়ীয়ে গাড়ী। এটা মই ইয়াৰ পৰা পাৰ হ'ব লাগে, মন্দিৰ পাই গ'লো, ওচৰতে মন্দিৰটো আছে, কিন্তু ইয়াৰ পৰা পাৰ হ'বলৈ মানে বহুত টাইম লাগিব। মানে মুম্বাইত গাড়ী বহুত ভিৰ হৈ থাকে, তাৰমানে আপুনি পাৰে হ'ব নোৱাৰিব। চব আধা ঘণ্টা 1 ঘণ্টামান লাগি যাব ইয়াত। চব অ' মাই গড, এই পটকনে পাৰ হৈ গ'লো। এইয়া চক মন্দিৰৰ মেইন গেট, হৰ হৰ মহাদেৱ। গেটটো বন্ধ হৈ আছে, ক'ৰ পৰা সোমাম জানো। অ' এয়া খোলা আছে, সৰু এটা জেগা। তো ফাইনেলি মন্দিৰত এণ্ট্ৰি হৈ গ'লোঁ, আৰু মন্দিৰত মানে পোৱাৰ লগে লগে আপোনাৰ ফিলিংছটো বহুত মানে চেঞ্জ হৈ যায়, মানে বহুত ভাল অনুভৱ হয় মানে ফিলিংছ। তো এয়া ইয়াৰ পৰা একদম পাহাৰৰ ওপৰত আছে, মানে মহাদেৱৰ মন্দিৰটো পূৰা পাহাৰৰ ওপৰত। এনেকুৱা লাগিছে যে মহাদেৱ মোৰ ওচৰতে থিয় হৈ আছে। চক তো এতিয়া ইয়াৰ পৰা একদম ওপৰলৈ উঠিব লাগিব, চিৰিয়েদি একদম ওপৰলৈ উঠিব লাগিব। একদম পাহাৰৰ ওপৰত আছে তাৰমানে মহাদেৱৰ মন্দিৰটো, দেখুৱাই আছোঁ ৰ'ব। ভাগৰি গ'লোঁ। ইয়াত মানে টোটেল 150টা চিৰি আছে, 150টা চিৰি। সেয়া চক অলপ আছে, আৰু প্ৰথম আহিলে তাৰমানে পূৰা ফেফনি উঠে, মানে ভাগৰ লাগি যায়। কষ্টৰ ফল সদায় মিঠা। এয়া চক পাই গ'লোঁ মন্দিৰ, আৰু এতিয়া মই আপোনালোকক বাহিৰৰ দৃশ্যটো দেখুৱাইছোঁ। চক মই ক'ৰ পৰা আহিছোঁ, চক জুম কৰি দেখুৱাই দিছোঁ, সেইডোখৰ পৰা আহিছোঁ, সেইডোখৰ পৰা। আৰু ইয়াৰ পৰা 150টা চিৰি বগাই আহিছোঁ মই সেইডোখৰ পৰা। অ' মাই গড, হৰ হৰ মহাদেৱা।
আৰু ইয়াৰ ভিতৰতে আছে মহাদেৱ শিৱ। মন্দিৰৰ ভিতৰত সোমাওঁতে একদম চাইলেণ্ট হৈ সোমাব লাগে, হাল্লা চাল্লা কৰিব নালাগে। আৰু সেয়া চাওক, সেই তাতে আছে মহাদেৱ শিৱৰ চমৎকাৰী শিৱলিংগ। মন্দিৰৰ ওপৰৰ দৃশ্যটো চাওক, যিমান 33 কোটি দেৱ দেৱতা আছে গোটেইখিনিৰ দৃশ্য অঁকা হৈছে। আৰু শিৱ মন্দিৰৰ লগতে ইয়াত 5টা মন্দিৰ আছে আৰু 5টা মন্দিৰৰ পূজা বেলেগ বেলেগ ধৰণে কৰা হয় ইয়াত। এয়া হৈছে সাই বাবাৰ মন্দিৰ আৰু কোৱা হয় যে এই মন্দিৰত যোনে 11 পাক ঘূৰে তেওঁৰে মানে মনোকামনা পূৰা হয় মানে। এয়া হৈছে শ্ৰী ৰেণুকা মাতাৰ মন্দিৰ, এয়া গণেশ বাবাৰ সৰু এটা মন্দিৰ আৰু এয়া হৈছে আমাৰ ৰাধা কৃষ্ণৰ মন্দিৰ হয়। আৰু এই মন্দিৰটোকো বহুত চমৎকাৰী মন্দিৰ হিচাপে ইয়াত গণ্য কৰা হয়, মনা হয়। মানুহে কয় যে এই মন্দিৰত আহি যোনে যি বস্তু খোজে তাৰে মনোকামনা মানে পূৰা হৈ যায়। হে ৰাধা মাইয়া। আৰু ৰাধা কৃষ্ণৰ এটা পাৱাৰফুল মন্ত্ৰ আছে, সেই মন্ত্ৰটো যদি আপোনালোকে 11 দিন জাপ কৰে তেন্তে আপোনালোকৰ সকলোবোৰ মনোকামনা মানে মনৰ ইচ্ছা পূৰ হৈ যাব। মই আপোনালোকক মন্ত্ৰটো কৈ আছোঁ। মন্ত্ৰটো হৈছে কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। এই মন্ত্ৰটো আপোনালোকে ছেভ কৰি ল'ব, নহ'লে লিখি ল'ব। এই মন্ত্ৰটোত ইমানেই শক্তিশালী মন্ত্ৰ হয় যে যিকোনো ধৰণৰ কষ্ট, প্ৰব্লেম, সমস্যা 1 ছেকেণ্ডত নাইকিয়া হৈ যাব। 12ৰ ভিতৰত মানে সোমবাৰ দিনটো মহাদেৱৰ মানে প্ৰিয় বাৰ বুলি কোৱা হয়। আৰু সোমবাৰ দিনা যিমান শিৱ ভক্ত আছে সকলোৱে শিৱ মন্দিৰত আহি মেডিটেশ্যন কৰে, পূজা কৰে। মানে ৰিয়েলি আপোনালোকে কেতিয়াবা সোমবাৰ দিনা শিৱ মন্দিৰত আহি চাব, মনটো বহুত ভাল লাগিব। भैया ये मंदिर बहुत चमत्कारी मंदिर है ना, बहुत चमत्कारी है ना। महादेव को यहाँ दर्शन हो जाता है ना महादेव का। মানুহজনে কৈছে এইটো বহুত চমৎকাৰী মন্দিৰ হয়, ইয়াত মানে চবৰে মনোকামনা মানে पूरा হয়, মনৰ ইচ্ছা पूरा হয়। आपने कभी विश मांगा है आपका, मतलब क्या मनोकामना मांगा है क्या आपने कभी? मिला आपको? मिला। ओके এতিয়া ফুটটো লগাই লম। ये हर हर महादेव, हर हर महादेव। और कुछ लगाएगा? फ्लावर फूल या सब बाबा ने लगा दिए। थैंक यू बाबा। आपने कुछ खाया बाबा? आपने कुछ खाया क्या सुबह से? আপোনালোকে যদি কেতিয়াবা মন্দিৰলৈ যায় তেন্তে এটা কথা সদায় মনৰ ৰাখিব, মন্দিৰৰ বাহিৰত থকা দুখীয়া মানুহবিলাকক, ভিকাৰী মানুহবিলাকক 10 টকা 20 টকা হ'লেও কিবা হ'লেও মানে খাবলৈ দিব, তেতিয়াহে ভগৱানে আপোনালোকক মৰম কৰিব তাৰমানে মহাদেৱে। আৰু ইয়াৰ পৰা চাওক পুনে চিটি, মহাৰাষ্ট্ৰ পুনে চিটিৰ পুৰা লোকেশ্যনটো চাওক, একদম পুৰা চিটিটো কিমান ধুনীয়া। ভাৰত মাতা কি জয় হো। পৃথিৱীত 2 ধৰণৰ মানুহ আছে, আস্তিক আৰু নাস্তিক। কিছুমানে ভগৱানক বিশ্বাস কৰে, কিছুমানে নকৰে। যোনে যোনে ভগৱানক বিশ্বাস নকৰে তেওঁলোকক ক'ব বিচাৰোঁ যে তোমালোকে একবাৰ ভগৱানক বিশ্বাস কৰি চোৱা, তেতিয়াহে ভগৱানক বিচাৰি পাবা। আৰু কিছুমানে কয় যে ভগৱান নেই है, ये सब अंधविश्वास है, अगर भगवान होता तो आज तक क्यों नहीं दिखाई दिया? अरे भाई हवा नहीं दिखाई देता लेकिन है ना, उसी हवा को इस्तेमाल करके सांस लेके तो आज तक जिंदा है और फिर बोल रहा है कि भगवान नहीं है। চকুৰে দেখা পাবলৈ কিবা এটা অবজেক্ট হ'ব লাগিব, কিবা এটা বস্তু হ'ব লাগিব, যেনে গছ গছনি, ঘৰ দুৱাৰ ইত্যাদি। ভগৱান কোনো ধৰণৰ অবজেক্ট নহয় বা কিবা কোনো ধৰণৰ বস্তু নহয়, গছ গছনি নহয় ভগৱানক দেখা পাবলৈ। ভগৱান হৈছে এনাৰ্জি। ভগৱানক চাবলৈ হ'লে চকু মুদি কিনে সঁচা অন্তৰেদি ভগৱানক ধ্যান কৰিলেহে ভগৱানক দেখা পোৱা যায়। আগতে চায়েন্সে কৈছিলে যে ভগৱান নাই, এই সকলোখিনি নাটক হয়। যিমানবোৰ ধৰ্ম, আস্থা, আশা, বিশ্বাস আছে সেই সকলোখিনি মানুহে নিজে ক্ৰিয়েট কৰি লোৱা হয়। কিন্তু গাইজ এতিয়া চায়েন্সেও ভগৱানক বিশ্বাস কৰিবলৈ ধৰিছে। ভগৱান আছে, তাৰ বহুত কেইটা উদাহৰণ আছে, কিন্তু এটা সৰু উদাহৰণ দিছোঁ। কৈলাশ পৰ্বততকৈ হিমালয় পৰ্বত বহুত গুণ ওখ। আজিলৈকে হিমালয় পৰ্বতত বহুত মানুহে উঠি একেবাৰে ওপৰ পাৰ হৈ গৈছে, কিন্তু আজিলৈকে কোনো এজন মাইকীলালে, কোনো এজন হিৰোয়ে কৈলাশ পৰ্বতত একেবাৰে ওপৰলৈ উঠিব পৰা নাই। মানে আজিলৈকে কোনেও মানে কৈলাশ পৰ্বতত বগাব পৰা নাই। কিয়? কাৰণ কৈলাশ পৰ্বতত স্বয়ং মহাদেৱে বিৰাজমান হৈ আছে। যদি ভগৱান নাই তেন্তে ভাবি চাওক পৃথিৱীত কিমান লাখ লাখ কোটি কোটি মানুহ আছে।
চবৰে একেটা জেগাতে নাক আছে, একেটা জেগাতে চকু আছে, কিন্তু চবে দেখাত বেলেগ বেলেগ। ভাবি চাওক একেবাৰে মানে কেনেকৈ বনাইছে, মানে মাথা বেয়া হৈ যাব মানে ভাবিলে। তাকে কোৱা হয় ভগৱানৰ মহিমা বুজিব নোৱাৰি বুলি। চ' ময়ো ভালদৰে পূজা কৰি কিনে একেবাৰে নামি আহিলোঁ তললৈ, একদম পাহাৰৰ ওপৰত আছে ন, তাৰপৰা নামি আহিলোঁ। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ভগৱানক দৰ্শন কৰক, ভগৱানৰ এই মন্দিৰ চমৎকাৰী মন্দিৰটোক দৰ্শন কৰক, আপোনালোকৰ মনৰ ইচ্ছা নিশ্চয় পূৰ হ'ব।